মামা আহিলা? আহিলোঁ পথাৰৰ পৰা। পথাৰত পানী চানী নাই, পুখুৰীৰ পৰা সিঁচি কৰিবলগীয়া হৈছে। বহুত কষ্ট হৈছে ন? বহুত কষ্ট, মানে সাংঘাতিক কষ্ট। চকী এখন দেও ৰাম ৰাম পানী গিলাচ কৃষ্ণ লোৱা। কৃষ্ণ কৃষ্ণ দে 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 খাই লওঁ। ভাইটি লৈ যাওঁ এইটো গিলাচটো। উফ ৰাম কৃষ্ণ। বিচনী চিচনি এখন আনো, গৰম উঠিছে। বহুত পানী সিঁচিলোঁ দেই, ভাগৰি গ'লোঁ আৰু। এই ছিজনটোত বহুত কষ্ট হয়, বহুত কষ্ট হয়। মানে এই বৰষুণ নিদিয়াৰ কাৰণে বেছি দিগদাৰ হৈছে মানুহবোৰৰ কাৰণে। ইন্দ্ৰ দেৱতাই বৰষুণ এজাক দি দিব পাৰে। দিব পাৰে, এতিয়া মই ফোন কৰিব লাগিব তেওঁক দিবৰ কাৰণে, তেতিয়াহে তেওঁ দিব। ফোন কৰা নাই, নহ'লে ভেকুলী বিয়া পাতিব লাগিব। কিছুমান গাঁৱত ভেকুলী বিয়া পাতিছে এতিয়া। কিছুমান গাঁৱত অকণমান ঠাণ্ডাই পাইছোঁ দেই। ইমান ৰ'দত বহুত ধুনীয়া বতাহ মাৰি আছে। এতিয়া এটা ভাল খবৰ আহিলে নহয় কৃষকসকলৰ কাৰণে। ইমান দিনে অপেক্ষা কৰি আছিলে, আজি 5 মাহ ধৰি কোনো কৃষকৰ পইচা কোনো পোৱা নাই। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কালি এলাউন্স কৰিলে, ঘোষণা কৰিছে তেওঁ যে 20 নম্বৰ ইনষ্টলমেণ্ট 2 আগষ্টৰ দিনাখনি বিতৰণ কৰিব। বুটাম দবালেই পইচা সোমাব। যিসকলে লেণ্ড চেণ্ডিং, EKYC, বেংক চেণ্ডিং সকলোখিনি কৰি থৈছে, তাত গ্ৰীণ টিক থাকিব লাগিব। ষ্টেটাছটোত গ্ৰীণ টিক হ'লে পইচা সোমাব খাটাং। 20 নম্বৰ ইনষ্টলমেণ্ট তেওঁ 2 আগষ্টৰ দিনাখনি বুটাম দবাব। আৰু আপোনালোকৰ যদি বিশ্বাস হোৱা নাই, তেতিয়াহ'লে আপোনালোক কুৰুমবাজাৰত যাব। কুৰুমবাজাৰত গৈ PM ইভেণ্টত চাৰ্চ কৰিব। চাৰ্চ কৰা মাত্ৰক তাত ওলাই যাব যে 20 নম্বৰ ইনষ্টলমেণ্ট কেতিয়া ৰিলিজ কৰিব। সেইখিনিয়ে মই ক'বলগীয়া আছিলে, ক'লোঁ। আপোনালোকৰ ভাল খবৰে দিছোঁ কৃষক বন্ধুসকলৰ কাৰণে। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰিব আৰু কমেণ্ট কৰিব, আমি জনাম যি হওক।